অসম চিকিৎসা মহাবিদ্যালয়ত আজি মন্ত্ৰী প্ৰশান্ত ফুকন আৰু আমাৰ সাংসদ ৰামেশ্বৰ তেলী বিধায়ক তৰংগ গগৈৰ সৈতে আমি এটা ৰিভিউ কৰিলোঁ মেডিকেল কলেজখনৰ বৰ্তমান পৰিৱেশ বা আগলৈ গৈ কি কৰিব লাগিব তাৰ ওপৰত আমি বহুতখিনি পৰ্যালোচনা কৰিলোঁ। বিশেষকৈ এটা নতুন প্ৰজেক্ট ইয়াত আহি আছে, সেইটো হ'ল প্ৰায় ৩০০ কোটি টকা ব্যয়েৰে এটা আৱাসিক কলনী, য'ত নেকি আমাৰ পুৰণা ঘৰবিলাকৰ পৰিৱৰ্তে প্ৰফেচাৰ, এছ'চিয়েট প্ৰফেচাৰ, এছিষ্টেণ্ট প্ৰফেচাৰ, তৃতীয় শ্ৰেণীৰ কৰ্মী, চতুৰ্থ শ্ৰেণীৰ কৰ্মী, এটা আমি আৱাসিক কলনী ইয়াত বনোৱাৰ পৰিকল্পনা কৰি আছোঁ প্ৰায় ৩০০ কোটি টকা ব্যয়েৰে। তাৰ বিষয়ে আজি আমি বিতং কৰি আলোচনা কৰিলোঁ আৰু কামটো যাতে সোনকালে আৰম্ভ হয় তাৰ বাবে আমি যাৱতীয় ব্যৱস্থা লোৱাৰ বিষয়ে কথা বতৰা পাতিলোঁ। মেডিকেল কলেজৰ ওপৰত আৰু কিছু পৰামৰ্শ, কিছু সমস্যা সেইখিনিও আমাক জনালে। আমি প্ৰচেষ্টা কৰিম যাতে নিৰন্তৰ সহায় অসম মেডিকেল কলেজে চৰকাৰৰ পৰা পাই থাকে। ৰোড ছেফটিৰ ওপৰত আমাৰ প্ৰত্যেক বছৰতে, বিশেষকৈ যোৱা ৩ বছৰত ৰোড ছেফটিৰ ওপৰত অসম চৰকাৰে খুব গুৰুত্বপূৰ্ণভাৱে বহুবিলাক কাম কৰি আহিছে। 2023-24 তুলনাত, বিশেষকৈ 2023 চনৰ তুলনাত 24 চনত গাড়ী দুৰ্ঘটনাত 400তকৈও অধিক লোকৰ মৃত্যুৰ সংখ্যা কমিছে। সেইফালৰ পৰা আমি দেখা পাওঁ যে যোৱা বছৰৰ তুলনাত এই বছৰত 15% মৃত্যুৰ হাৰ কমিছে, অৰ্থাৎ more than 400 ডেথ কমিছে। কিন্তু অসমত প্ৰত্যেক বছৰে প্ৰায় 3000 লোকৰ মৃত্যু হয়। গতিকে আমি ৰোড ছেফটিৰ ওপৰত আৰু বহুত কৰিবলগীয়া আছে। আজি জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক তেখেতসকলৰ লগত মই আলাপ আলোচনা কৰিলোঁ আৰু গোটেইকেইটা বিভাগত নতুন কিছু কৰাৰ কাৰণে আমি সিদ্ধান্ত ল'লোঁ।